এখন মঞ্চ নোলাল অসমখনত যিয়ে তেখেতক এঘণ্টা সময় দিলে ভূপেন হাজৰিকাদেৱৰ গীতৰ গৱেষণা আৰু সাধনা কৰি থকা এজন শিল্পী বিহুৰ 1.5 মাহমান আগতে মই দিছিলোঁ এটা পোষ্ট কোনো এখন বিহু তুলি নিবিচাৰিলে তেওঁ এটোও ভাবিছিল নেকি যে মোৰ গানে এদিন আস্থাহীনতাত ভুগিব মোৰ গান বহু আস্থাহীনতাৰ কোনগৰাকী ভূপেন হাজৰিকাৰ প্ৰেমত আপুনি আটাইতকৈ বেছি পৰিছে ভূপেন হাজৰিকা জ্যোতিপ্ৰসাদ আগৰৱালা আৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ জীৱন্ত এখন থেচিছ মই লুইটৰ পৰা মিছিছিপি হৈ ভলগাৰ ৰূপ চালোঁ অটোৱাৰ পৰা অষ্ট্ৰিয়া হৈ পেৰিছ কাবতিলোঁ যেনেকৈ গানটোত লিখা আছে ভূপেন দায়ো হেনো তেনেকেই গৈছিল সেইখনেই মেম মই লুইটৰ পৰা মিছিছিপি হৈ ভলগাৰ ৰূপ চালোঁ ক'ৰবাত হয়তো তেখেতৰ এই গীতটি শুনিলে এনেকুৱা লাগে যে তেখেত ক'ৰবাত হয়তো এটা নীৰৱে এটা স্থানত বহি ক'ৰবাত কেতিয়াবা হয়তো তেওঁ নিসংগতা উপলব্ধি কৰিছিল কিন্তু ভূপেন দাৰ মৃত্যুৰ পিছত যেন প্ৰগতিশীল ধাৰাটো তাত যেন ফুল ষ্টপ হৈছে 27ত ভূপেন হাজৰিকাৰ বিষয়ে কি 28ত বা আফটাৰ 100 years ধ্বজা উৰুৱাই লৈ যাব পাৰিব জানো ভূপেন হাজৰিকাৰ 150 আৰু 200 বছৰীয়া জয়ন্তী পাতিবলৈ পৰিৱেশ থাকিবনে অসম আমাৰ ৰূপহী গুণৰো নাই পৃথিৱীত এনেকৈ চাগে মৃত্যু হওঁতে কাৰো গান বজানে জীৱন্ত অৱস্থাত তেখেতৰ পিতৃৰ গুৰুত্বটো তেখেতে বুজিয়েই নাপালে মৃত্যুৰ পাছত তেখেতে বুজি পাইছে কিভাৱে ভূপেন হাজৰিকাৰ ইমান দাম কিভাৱে তেওঁ বিশ্ব নাগৰিক কি শক্তি আছে তেওঁৰ কি এনে সৃষ্টি আছে যি সৃষ্টি বিশ্বৰ সমপৰ্যায়ৰ ভূপেন হাজৰিকাৰ এই সৃষ্টিৰ মাজেৰে আমি কি বিচাৰি পাব পাৰোঁ আচলতে 100 বছৰ এই গোটেইটো এষ্টাব্লিছ কৰিব লাগিব মানে ভূপেন হাজৰিকা কোন আৰু তেওঁৰ সৃষ্টিখিনি আমি ছ'চিয়েল কাউন্সেলিঙত ব্যৱহাৰ কৰিব লাগিব আজিৰ আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ সময়ত ভূপেন হাজৰিকা কোন এইটো এষ্টাব্লিছ কৰা আমাৰ গধুৰ দায়িত্ব